চা খাই আমার বাড়ি যাবার তো ফটাফট হয় আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু মই এই মুহূৰ্তত উপস্থিত আছো তামাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিটো এটা ভোট কেন্দ্ৰ আছে এই ভোট কেন্দ্ৰত দেখা গৈছে পুৱাৰে পৰা কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে যিসমূহ ভোটাৰ আছে বা ভোটাৰ ৰাইজে কিন্তু আহি উপস্থিত হৈছে পুৱাৰ ভাগৰ পৰা ইতিমধ্যে যি ভোটদান প্ৰক্ৰিয়া কিন্তু আৰম্ভ হৈছে তামাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিহেতু আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আচলতে গোলকগঞ্জ সমজিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,77,324 গৰাকী ভোটাৰ তাৰে ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 91,737 গৰাকী আৰু মহিলা ভোটাৰ হৈছে 85,586 গৰাকী আৰু তাৰে ভিতৰত তৃতীয় লিংগৰ এগৰাকী ভোটাৰ আছে আৰু ইতিমধ্যে দেখা গৈছে পুৱাৰে পৰা যি ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে যি ভোটাৰ ৰাইজ আহি ইতিমধ্যে উপস্থিত হৈছে আৰু মই প্ৰথমতে এগৰাকী ভোটাৰ আছে মই কথা পাতিবলৈ যত্ন কৰিম দাদা ভোট দিবলৈ আহিছে ভোট দিয়া নাই দিব ভোট কি ক'ব চাওক ইয়াতো গণতন্ত্ৰৰ উৎসৱ আৰু ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন উজনি অসমত হৈ গ'ল এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন মধ্য আৰু নামনি অসমত হৈ আছে যিহেতু গণতন্ত্ৰৰ উৎসৱ সমূহ ৰাইজে এই উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে এইকাৰণে কৰিব লাগে নিজৰ পঞ্চায়তখনৰ উন্নয়ন বিকাশৰ স্বাৰ্থত সকলোৱে হিল্লৰ ভাঙি আহি এই পঞ্চায়ত নিৰ্বাচনত নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰি এটা শক্তিশালী পঞ্চায়ত গঢ়াৰ উদ্দেশ্যেৰে ওলাই অহাটো প্ৰয়োজন সেইবাবে সমূহ ৰাইজক আমি অনুৰোধ জনাম যে আপোনালোকে এই পঞ্চায়ত সবল কৰাৰ বাবে শক্তিশালী কৰাৰ বাবে সকলোৱে ওলাই আহক ঘৰৰ পৰা আৰু আপোনালোকে এটা যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰি আপোনালোকে এই পঞ্চায়ত ৰাজক স্থাপন কৰক নিজৰ অঞ্চলত ইতিমধ্যে আপোনালোকে জানে ৱাৰ্ড মেম্বাৰবিলাক নিৰ্দলীয়ভাৱে আৰু বিভিন্ন ৰাজনৈতিক দলত এপি আৰু জিলা পৰিষদটো আছে এই ধৰণৰ এটা সুযোগ যোগ্য প্ৰতিনিধি নিজৰ গাঁৱত বাছনিৰ বাবে চৰকাৰে এটা ব্যৱস্থা কৰিছে আৰু এতিয়া কথা হ'ল আমি সকলোৱে এই পঞ্চায়ত ভোট প্ৰদানত সক্ৰিয়ভাৱে ওলাই আহিব লাগিব আৰু পঞ্চায়ত ৰাজখন শক্তিশালী কৰাৰ বাবে আমি সকলোৱে একেলগে ভোট প্ৰদান কৰিব লাগিব পুৱাৰে পৰা যিহেতু ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে ইতিমধ্যে আহি উপস্থিত হৈছে মই আন এগৰাকী ভোটাৰ আছে কথা পাতিবলৈ গৈছোঁ দাদা ভোট দিবলৈ আহিছে কি ক'ব চাওক যিটো আজি যিটো আমাৰ নামনি অসমৰ যিটো ভোট পঞ্চায়ত ভোট চলি আছে ইতিমধ্যে আমি যিটো এজন ভোটাৰ আমি ভোট দিবলৈ ওলাই আহিছোঁ আৰু মই ভাবোঁ যে আপোনালোকৰ চেনেলৰ মাধ্যমে যিমানখিনি আমাৰ অঞ্চলৰ ধুবুৰী জিলা বা তামাহাটৰ অঞ্চলৰ যিবিলাক মানুহ আছে সকলোৱে ৰাইজে ওলাই শান্তিপ্ৰিয়ভাৱে ভোট দিয়ক ভোটদান কৰক নিজৰ পঞ্চায়ত ৰাজ যিটো মানে নিজৰ যিটো গাঁৱৰ যিটো প্ৰতিনিধি তেওঁলোকে নিজৰ গাঁৱৰ যোগ্য প্ৰতিনিধি বাছি তেওঁলোকে ওলাওক কাৰণ কি ভোটটো এনেকুৱা বস্তু কাকো ক'ব নোৱাৰে যে তুমি ইয়াত দিয়া কাৰণ গণতন্ত্ৰৰ নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰিব মই ভাবিছোঁ যে যোগ্য যিজন ব্যক্তি তেওঁলোকক জিকাই দিয়ক গাঁৱৰ নিশ্চয় ডেভেলপ কৰিব তেওঁলোকে যোগ্য ব্যক্তি যদি ভোটটো দিয়া হয় তেওঁলোকে গাঁও ডেভেলপ কৰিব মই ভাবিছোঁ তাৰ কাৰণে আমি ওলাই আহিছোঁ আমি আমাৰ যোগ্য ব্যক্তিকে আমি ভোট প্ৰদান কৰিম বুলি আমি ওলাই আহিছোঁ ভোট দিবলৈ ধন্যবাদ জনাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ